মই যে এই লিচিখিনিৰ কাৰণে গোটেই বছৰটো ৱেইট কৰি থাকোঁ গম পায়নে। আৰু লিচি যেতিয়া খাবলৈ হয় তাৰপিছত আৰু মোক কোনে পায় লিচিৰ জুচ বনোৱা, লিচি আইচক্ৰীম বনোৱা এক্সেট্ৰা এক্সেট্ৰা। আজি এয়া লিচিৰ পৰা জুচ বনাব লৈছোঁ। আৰু পিনে মই ভালকৈ লিচিটোৰ গাটোৰ পৰা বাকলিখিনি এৰুৱাই লৈছোঁ। এয়া বাকলিখিনি এৰুৱাই আকৌ গুটিটোৰ পৰা মঙহখিনি ছেপাৰেট কৰি লৈছোঁ। এয়া দেখিছেনে। তাৰপিছত মই এয়া গুটি আৰু বাকলিখিনি এতিয়া মোৰ কোনো কাম নাই, সেইখিনি মই এতিয়া পেলাই দিম। তাৰপিছত এইখিনি ধুনীয়াকৈ মঙহখিনি উলিয়াই মিক্সি বাতি এটাত মই এইখিনি বাকি লৈছোঁ। তাতে মই ইয়াতে দিছোঁ আদা আৰু পদিনা, আদাত আকৌ এক্সট্ৰা টেষ্টৰ কাৰণে দিছোঁ। তাৰপৰা আকৌ ইয়াতে দিছোঁ মই ক'লা নিমখ আৰু বগা নিমখ অকণমান। তাৰপৰা ইয়াতে দিছোঁ মই চেনি 2 চামুচ, লগত দিছোঁ মই নেমু ৰস এইটো, তাৰপৰা লগত দিছোঁ এটুকুৰা আইচ কিউব, তাৰপৰা আৰু এক্সট্ৰাকৈ পানী অলপ দি দিছোঁ। এইখিনি দি মিক্সাৰ গ্ৰাইণ্ডাৰত মই ধুনীয়াকৈ এইখিনি পিচি ল'লোঁ মিহি কৰি। এয়া দেখিছেনে। তাৰপিছত কি কৰিব, এয়া চাকনি এখনেৰে চেকি ভালকৈ ইয়াৰ ৰসখিনি উলিয়াই ল'ব। আপোনালোকে নচকাকৈ খাওঁ বুলি ক'লেও পাৰিব, কিন্তু চাকি খালে যে খাবলৈ ভাল হয় অকণমান। এয়া চেকি হৈ গ'ল দেখিছেনে, ইমানখিনি ওলালে। তাৰপৰা ইয়াত আকৌ মই এক্সট্ৰাকৈ পানী ব্যৱহাৰ কৰিম, কিয়নো এইখিনি বহুত বেছি ডাঠ হৈ আছে। এয়া মই গিলাচ এটা লৈ লৈছোঁ, গিলাচটোতে আইচ কিউব 2 লৈ লৈছোঁ, তাতে মই দিছোঁ লিচিৰ জুচখিনি। তাৰপৰা ইয়াতে অকণমান আকৌ এক্সট্ৰাকৈ এড কৰিছোঁ নিমখ, পদিনা পাত আৰু ধুনীয়াকৈ নেমু এটুকুৰা দি লৈছোঁ। এয়া দেখিছেনে, একেবাৰে দেখি লাগিছেনে খাওঁ খাওঁ। আৰু খাবলৈ যে সঁচা কৈছোঁ ইমান বেছি ধুনীয়া হৈছিলে নহয়। আপোনালোকে এবাৰ ঘৰত বনাই খাই চাব, একদম দোকানৰ পৰা কিনি খাবলৈ বাদেই দিব গম পাইছেনে।